ক'ত যাম ক'ত যাম আমি ক'ত যাম কি আকৌ হে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মই মেহজিবিন আপোনালোকক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি আমি এটা জেগাত গৈ আছোঁ আৰামৰ কাৰণে আৰামক অলপ ফুৰাব লৈ যাওঁ বুলি ভাবিলোঁ ক'ত যাওঁ আপোনালোকক জনাম ভিডিঅ'টো চাই থাকক গম পাব আৰু এয়া আমি আহি পালোঁ চন্দ্ৰপুৰ ক'ত যাম বাৰু আপোনালোকে অলপ গেছ কৰকচোন ভাল লাগিছে জেগাটো আৰু এয়া আমাৰ মিষ্টাৰ গাড়ী চলাই আছে আৰু এয়া আমি গৈ আছো আৰু অলপ দূৰ গৈ আমি আমাৰ ডেষ্টিনেশ্যন পাম চাই থাকিব আপোনালোকে ৰাস্তাটো খুব ধুনীয়া লাগিছে সেইকাৰণে অকণমান দেখাই গৈছো আপোনালোকক তালে আছে ব্ৰহ্মপুত্ৰ কাৰ ফেভৰেট গান এইটো আৰু এতিয়া আমি মাত্ৰ 2 কিলোমিটাৰ দূৰত আছো আমাৰ ডেষ্টিনেশ্যনৰ পৰা আৰু আজি আমি আহিছো পবিতৰালৈ পালো আমাৰ ডেষ্টিনেশ্যন এয়া পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এন্ট্ৰি কৰোঁতে আপোনালোকে দেখা পাব আমাৰ অসমৰ বিভিন্ন ধৰণৰ হেণ্ডিক্ৰাফ্টৰ এখন শ্ব'ৰুম আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ হেণ্ডিক্ৰাফ্ট আইটেমবোৰ দেখিব পাব যোনবোৰ লোকেল ৰ মেটেৰিয়েল দি বনোৱা হৈছে আপোনালোকে যদি দূৰৰ পৰা কেতিয়াবা আহে ইয়ালৈ এজ এ ছুভেনিয়াৰ আপোনালোকে এনেকুৱা হেণ্ডিক্ৰাফ্ট আইটেমছবোৰ লৈ যাব পাৰিব আপোনালোকৰ নিজৰ ঘৰৰ কাৰণে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ কাৰণে আৰু মই পাৰ্চনেলি হেণ্ডিক্ৰাফ্ট আইটেমবোৰ বিৰাটে এনকাৰেজ কৰোঁ বিকজ হেণ্ডিক্ৰাফ্ট ইজ ছামথিং উইচ ট্ৰুলি ডিপিক্টছ আৱাৰ আৰ্ট এণ্ড কালচাৰ আৰু আমাৰ সকলোৰে দায়িত্ব যে আমাৰ যোনটো ৰিচ হেণ্ডিক্ৰাফ্ট আমাৰ অসমৰ সেইটো আমি ভাৰতৰ প্ৰত্যেকটো কোণলৈ পঠাবলৈ চেষ্টা কৰিব লাগে আৰু আমাৰ থলুৱা কাৰিকৰসকলে বহুত কষ্ট কৰি হেণ্ডিক্ৰাফ্টবোৰ বনায় আৰু তাৰ বিনিময়ত বহুত কম মূল্যতে তেওঁলোকে এইবোৰ বিক্ৰী কৰিব লগা হয় গতিকে আমাৰ যোনটো অসমৰ হেণ্ডিক্ৰাফ্ট সেইটো আগুৱাই নিবলৈ আমি প্ৰত্যেকে চেষ্টা কৰিব লাগে আৰু আমাৰ থলুৱা কাৰিকৰসকলক আমি উৎসাহিত কৰিব লাগে আৰু এবাৰ নতুন বস্তু এটা দেখিলোঁ এইটো হৈছে বাঁহৰ টুথব্ৰাছ এনেকুৱা এডাল এডাল আমি দুয়ো ল'লোঁ শ্বপিং কৰিলোঁ তাতে আৰু এতিয়া যাম ভিতৰলৈ জীপ চাফাৰী কৰিম বুলি ভাবিছিলোঁ কিন্তু আৰামক বোলে এলাও নকৰে এতিয়া বৰ্তমান ক'ভিড চলি আছে কাৰণে বাচ্ছাবোৰক এলাও নকৰে চ' আমি নকৰোঁ আৰু আজিলৈ পিছত কেতিয়াবা আহিম ৰাস্তাটো অলপ বেয়া বনাই আছে নেকি আৰু মেইন ৰোডৰ পৰা অকণমান ভিতৰলৈ সোমাই যাব লাগিব যোনটো মেইন এট্ৰেকশ্যন পবিতৰাৰ এখন হেংগিং ব্ৰিজ এখন পাবলৈ এইখিনিৰ পৰা আপোনাৰ জীপ চাফাৰী যাব পাৰে কিন্তু আজিতো আমি কৰিব নোৱাৰিম যিহেতু আৰামক লৈ আহিলোঁ এলাও নকৰে বাচ্ছা আৰাম আৰু এটা গৈ আছে আমি অকণ এইখিনি ভিতৰৰ পৰা ফুৰি আহোঁ আৰু এতিয়া আমি হেংগিং ব্ৰিজখন চাবলৈ গৈ আছোঁ 10 বছৰ তলত নিদিয়ে মানে আগৰ পৰা নিদিয়ে না এই আমি গৈ আছো আৰু পবিতৰা ফৰেষ্ট অফিচটো সোমোৱাৰ আগতে আপোনালোকে কেইখনমান ভাত খোৱা হোটেলো ইয়াতে দেখা পাব আৰু এতিয়া আমি হেংগিং ব্ৰিজখন চাবলৈ গৈ আছোঁ আৰু ইয়াতে বোট চাফাৰীও আছে এইটো কাউণ্টাৰ হয় বোট চাফাৰী আজিলৈ আমি বোট চাফাৰী কৰিম বুলি ভাবা নাই কাৰণ আৰামক লৈ আহিছোঁ মই বেছি প্ৰিফাৰ নকৰোঁ বাচ্ছা লৈ পেলাই বোট চাফাৰী কৰাটো
আৰু এইটো হৈছে পবিতৰা ফৰেষ্ট অফিচ। আৰু এইফালেদি হেংগিং ব্ৰিজলৈ যায় আৰু এলিফেণ্ট ৰাইডিং পইণ্ট, আৰু আমি সেইফালে গৈ আছোঁ এতিয়া। আমি আহি পালোঁ, এতিয়া এখন হেংগিং ব্ৰিজলৈ গৈ আছোঁ। প্লেচটো ভাল লাগিছে, আগতেও আহিছোঁ এবাৰ দুবাৰ। ইয়াৰ পৰা ভিউটো বিৰাটেই ধুনীয়া। আৰু আৰামে অকণ মিচিকিয়াই হাঁহি আছে। আই থিংক সি জেগাটো ভাল পাইছে খুব আহি। আৰু সেইটো এটা হাতী বহুত দূৰত আছে, ভালকৈ কভাৰ কৰিব পৰা নাই মই কেমেৰা দি। বাবা কি হৈছে? মানি থৈ দিছে তোমাক। এইটো হৈছে এলিফেণ্ট ৰাইডিং পইণ্ট। আৰু বাবা নাযায়। আৰু ইয়াৰ পৰা ভিউটো চাওক, এয়া খুবেই ধুনীয়া ভিউ। আৰু এনেদৰে ইয়াতে বহুত সময় কটাব পাৰি, কিন্তু আজি আমাৰ ওচৰত সময় কম আছিল, চ' আমি ইয়াতে বেছি দেৰি থাকিব নোৱাৰিলোঁ। আৰু ইফালে সৰু এখন চিলড্ৰেন পাৰ্কো আছিল, তাতেও আমি অলপমান গ'লোঁ, কিন্তু বৰ বিশেষ একো নাছিল ইয়াত, চ' আমি বৰ বেছি দেৰি নকৰিলোঁ, সোনকালে ইয়াৰ পৰা ওলাই আহিলোঁ। কিন্তু পাৰ্কখনৰ পৰা হেংগিং ব্ৰিজৰ খুব ধুনীয়া এটা ভিউ পোৱা যায়, সেইটো মই আপোনালোকক অলপ দেখাই দিছোঁ। আৰু এতিয়া আমি ফৰেষ্ট এৰিয়াৰ পৰা ওলাই অলপ মেইন ৰোডৰ ফালে গৈ আছোঁ। তাতে এখন খুব ধুনীয়া ৰিজৰ্ট আছে, তাতে আজি লাঞ্চ কৰিম বুলি ভাবিছোঁ। আপোনালোককো দেখাই যাম অকণ ৰিজৰ্টখন। চ' ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। এয়া আমি আহি পালোঁ জিজিনা ৰিজৰ্ট। ইয়াতে লাঞ্চ কৰিম বুলি ভাবিছোঁ। এইটো ভিতৰলৈ সোমাই আহিছোঁ, চাওঁ এতিয়া কেনেকুৱা হয় ইয়াত। আগতে এবাৰ আহিছিলোঁ, এটমস্ফিয়াৰটো ভাল লাগিছিল, চ' আজি ইয়ালৈকে আহিলোঁ আকৌ। আৰু এয়া আমি ৰিজৰ্ট আহি পালোঁ। এইফালেদি ভিতৰলৈ যাব পাৰি, আৰু ইয়াত এখন খুব ধুনীয়া ডাঙৰ লন আছে, তাতে বহাৰ ব্যৱস্থাও আছে। ইয়াতে খুব ধুনীয়া এটা আফটাৰনুন আপোনালোকে কটাব পাৰে। আৰু ৰিজৰ্টখনৰ এটা কুইক ভিউ আপোনালোকক দি দিছোঁ মই। এয়া চাওক, বিৰাটেই ধুনীয়া এটমস্ফিয়াৰ। একদম ৰিলেক্স হৈ বহিছোঁ, আৰু নেক্সট আমি আমাৰ লাঞ্চ অৰ্ডাৰ দিম। আৰু এইখন হৈছে ফুড মেনু। ইয়াতে চিলেক্টেড আইটেমছ কিছুমান পাব, বৰ বেছি আইটেম ইয়াত মই দেখিবলৈ পোৱা নাই। আৰু আজি আমি চিলি চিকেন আৰু চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ, আৰু অতি সোনকালে আমাৰ টেবুললৈ আহি পালে আমাৰ ফুড, আৰু দেখাত বিৰাটেই টেষ্টি। চ' এতিয়া ফটাফট খাই পেলাই আপোনালোকক লগ পাই আছোঁ।
আৰু আৰহামে লাঞ্চ কৰি চিধাই পপিটোৰ ওচৰত গ'ল পপিটো চাগে গম পাইছে যে সি সৰু সেইকাৰণে তাক ভোকা আৰম্ভ কৰিলে চাওকচোন ইমান কিউট লাগিছে পপিটোৰ নাম হুইস্কি আছিল আৰু খুবেই মৰম লাগিলে তাক লগ পাই ইয়াতে এটা প্লে এৰিয়াও আছে দুখনমান চাইকেলো আছে আৰু আৰহামে গোটেইফালে খোলা পাই পুৰা ঘূৰি আছে যি মন তাকে কৰি আছে এবাৰ ইফালে এবাৰ সিফালে এইবাৰ গৈছে ঝুলনাখন ঝুলিবলৈ ঝুলু 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 আৰু নেক্সট ধৰিলে ফুটবলত খেলা খেলা পাপাৰ লগত খেলা ফুটবল খেলা আৰু পাপাৰ লগত লাহে লাহে অকণ অকণকে ফুটবল খেলিবলৈ শিকি আছে দেই আৰু জিজিনা ৰিজৰ্টত ষ্টে কৰাৰো ব্যৱস্থা আছে ইয়াতে এনেকুৱা কিছুমান টেণ্ট ৰুম আছে য'ত আপোনালোকে ৰাতি থাকিব পাৰে ইয়াত গোটেইখিনি ব্যৱস্থা আছে মই অকণমান ৰুমটো আপোনালোকক দেখাই দিছোঁ আৰু ৰুমটোৰ লগত এটেচড বাথৰুমো আছে বাথৰুমটোত গোটেইখিনি মডাৰ্ণ ফেচিলিটিজ আছে গতিকে ইয়াতে ষ্টে কৰিবলৈ খুবেই কমফৰ্টেবল হ'ব আৰু আমি যাবলৈ ওলালো যোৱাৰ আগতে মই মৰম লগা পাপিটো এবাৰ কোচত লৈ লৈছো আৰু এতিয়া প্ৰায় সন্ধিয়া হৈ আহিছে সো আমি ওলাই দিলো ৰিজৰ্টৰ পৰা আৰু গুৱাহাটীলৈ যাবলৈও আছে সো আৰু বেছি দেৰি নকৰি আমি এই ৰিজৰ্টৰ পৰা ঠিক সন্ধিয়া হোৱাৰ আগে আগে ওলাই দিলো আৰু অন দি ৱে আমি খুব ধুনীয়া ধুনীয়া চিনাৰী দেখা পালো যিহেতু সন্ধিয়া অকণ অকণ হৈ আহিছিলে আৰু আকাশখনে খুব ধুনীয়া এটা সোণালী বৰণ লৈছিল যোনটো দেখি মনটো খুবেই ভাল লাগে আৰহাম হৈ গৈছিল উঠি গ'ল এতিয়া আমি আহি পালো যোৰাবাট আৰু ইয়াতে একাপ চাহ খাই আজিৰ ব্লগটো শেষ কৰিম আৰু ইয়াতে খুব ধুনীয়া চাহ পায় কেইবাখনো মাৰোৱাৰী হোটেল আছে আৰু ইয়াতে জিঞ্জাৰ টিটো বৰ বঢ়িয়া হয় আমি এইফালে আহিলে প্ৰায় ইয়াতে খাওঁ তুমি কি খাবা আৰহাম আৰু এই আমাৰ চাহ আহি পালে দেখিছে কালাৰটোৱে চাহ কাপৰ খুব ধুনীয়া এইফালে আহিলে আমি প্ৰায় ইয়াতে চাহ খাওঁ খুব ধুনীয়া চাহকাপ ভাল লাগি গ'ল দেই আৰু এইখিনিতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মই আগলৈও এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম চ' আজিলৈ মই এইখিনিতে সামৰিছোঁ Stay healthy, stay happy, stay connected and take care everyone.